महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ। লগতে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজি মই তুলা ৰাশিৰ বিষয়ে গোটেই মাহটো কেনে যাব চমুকৈ কৈ দিম ৰাশিফলখিনি। যিহেতু মই গোটেই বছৰৰ ৰাশিফলখিনি দি দিছোঁ, আপোনালোকে চাব পাৰে। তুলা ৰাশিৰ যদি চোৱা যায়, দ্বিতীয় স্থান ধনস্থানত বহি আছে বুধ, তৃতীয়ত বহি আছে ৰবি আৰু চন্দ্ৰ, চতুৰ্থত বহি আছে শুক্ৰ, পঞ্চমত বহি আছে শনি, ষষ্ঠত বহি আছে ৰাহু, অষ্টমত বহি আছে বৃহস্পতি, কৰ্মস্থানত বহি আছে মংগল আৰু দ্বাদশত বহি আছে কেতু। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। যিহেতু আপোনাৰ ৰবি যদি চোৱা যায়, তৃতীয়ত বহি আছে ৰবি আৰু চন্দ্ৰ, গতিকে তৃতীয় ষষ্ঠ একাদশত পাপ গ্ৰহ থাকিলে অতি শুভ। গতিকে আপোনাৰ যিহেতু ইনকামৰ অধিপতি ৰবি তৃতীয়ত বহি আছে, গতিকে ইনকাম বৃদ্ধি হ'ব। যিসকলে পইচা পাতি পোৱা নাই বা যিসকলৰ পইচা পাতি কিছু অভাৱ হৈ আছে, তেওঁলোকে কিন্তু টকা পইচা পোৱা যোগ দেখা যায় জানুৱাৰী মাহতে। গোটেই জানুৱাৰী মাহটো টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। বেপাৰ বাণিজ্য হওক, কৰ্ম হওক, সকলোতে কিন্তু ৰবিৰ পৰা টকা পইচা লাভ কৰিব। যিহেতু ৰবি হৈছে পিতৃকাৰক গ্ৰহ, চন্দ্ৰ হৈছে মাতৃকাৰক গ্ৰহ, একেলগে আছে গোটেই মাহটোৰ কাৰণে আৰম্ভণিতে। গোটেই মাহটো ৰবি আৰু চন্দ্ৰৰ কাৰণে অতি শুভ ফল লাভ কৰিব। চন্দ্ৰ যিহেতু আপোনাৰ কৰ্মাধিপতি হৈ ৰবিযুক্ত, গতিকে চন্দ্ৰৰ কাৰণে কৰ্মত অতি শুভ ফল লাভ কৰিব। প্ৰমোচনৰ যোগ দেখা যায়, বা আপোনালোকৰ যদি যিসকলে ট্ৰেন্সফাৰ ল'ব ইচ্ছা কৰা আছিলে, তেওঁলোকে ট্ৰেন্সফাৰ যোগো দেখা যায়। চন্দ্ৰ যিহেতু এক ঠাইত বহু সময় নাথাকে, তেনেকুৱাকৈ চাব গ'লে চন্দ্ৰৰ পৰা ভাল ফল লাভ কৰিব। মংগল যদি চোৱা যায়, মংগল আছে নৱম স্থানত, ভাগ্যস্থানত, গতিকে মংগলৰ পৰা আপোনালোকে ভাল ফলে লাভ কৰিব। মংগল যিহেতু শক্তিকাৰক গ্ৰহ, যিসকলে পুলিচ, আৰ্মি, মিলিটেৰী বা ডিফেন্সত চাকৰি কৰিছে, তেওঁলোকৰ কাৰণে অতি শুভ মংগলৰ কাৰণে। গতিকে কিন্তু মংগল যিহেতু নিজ হৈ আছে, সেইকাৰণে সৰু সুৰা টকা পইচাৰ ক্ষেত্ৰত খেলি মেলি আৰু পতি পত্নীৰ ক্ষেত্ৰত অকণমান দূৰ থকা যোগ বা অকণমান খেলি মেলি যোগ দেখা যায় পতি পত্নীৰ ক্ষেত্ৰত। যিহেতু পতি পত্নী স্থানৰ অধিপতিও মংগল যিহেতু ধনস্থানৰ ক্ষেত্ৰত কিছু অভাৱ অনটন দিব পাৰে। যেনেকৈ ৰবিয়ে টকা পইচাৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব, মংগলে অকণমান অশুভ ফল দিব পাৰে। কিন্তু মংগলৰ কাৰণে আপোনালোকে হনুমান চালিচা মংগলবাৰে পাঠ কৰক, ভাল ফল লাভ কৰিব। যদি বুধ চোৱা যায়, বুধ যিহেতু আপোনাৰ ধনস্থানত বহিছে, তেনে ক্ষেত্ৰতো বুধেও কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰিব। গতিকে টকা পইচা আপোনালোকৰ প্ৰাপ্তি হোৱা যোগ দেখা যায় বুধৰ ফালৰ পৰা। বৃহস্পতি যদি চোৱা যায়, যিহেতু অষ্টমত আছে, বৃহস্পতি বহুত শুভ নহয়। তৃতীয় স্থান আৰু ষষ্ঠ স্বাস্থ্যৰ অধিপতি বৃহস্পতি যিহেতু অষ্টমত বহি আছে, শুভ গ্ৰহ এটা অষ্টমত থাকিলে অশুভ ফল প্ৰদান কৰে। টকা পইচাৰ ক্ষেত্ৰত যদিও এফালে বুধ ৰবিয়ে দিব, এফালে বৃহস্পতিৰ ফালৰ পৰা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে। গতিকে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব, বৃহস্পতিবাৰে নিৰামিষ খাব, ভাল ফল লাভ কৰিব। যিসকল টিচাৰ আছে, তেওঁলোকেও বৃহস্পতিবাৰে নিৰামিষ খোৱা বহুত দৰকাৰ। যিহেতু বৃহস্পতি গুৰু, যিহেতু বৃহস্পতি হৈছে ধৰ্মগুৰু, গতিকে তেনে ক্ষেত্ৰত আপোনালোকে বৃহস্পতিৰ কাৰণে নিৰামিষ খালেও বহুত শুভ ফল লাভ কৰিব। শুক্ৰ যদি চোৱা যায়, শুক্ৰ আছে যিহেতু চতুৰ্থত থকাৰ কাৰণে আপোনাৰ অতি শুভ। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ, চতুৰ্থ স্থানত শুক্ৰ থাকিলে বহুত শুভ ফল প্ৰদান কৰে। বন্ধুৰ পৰা সহায় লাভ কৰিব। যিসকলে পৰীক্ষা দিব বা প্ৰাইমাৰী শিক্ষা পঢ়ি আছে বা উচ্চ শিক্ষা কৰি আছে, তেওঁলোকৰো অতি শুভ ফল তেওঁলোকেও লাভ কৰিব। শনি যদি চোৱা যায়, শনি আছে যিহেতু উচ্চ শিক্ষা গৃহত, উচ্চ শিক্ষাত যিসকলে পঢ়ি আছে, তেওঁলোকে দূৰ ভ্ৰমণ যোগ দেখা যায়, তেওঁলোকে দূৰত যাব পাৰে। যিহেতু শনিৰ কাৰণে বেপাৰ বাণিজ্য, যিসকলে শনিৰ কাৰণে বা আপোনালোকে হাৰ্ডৱেৰ দোকান, মণিহাৰী দোকান, কাপোৰৰ দোকান দি আছে, তেওঁলোকৰ কাৰণে অতি শুভ। যদি ৰাহু চোৱা যায়, ৰাহু যিহেতু ষষ্ঠত আছে, তৃতীয় ষষ্ঠ একাদশত পাপ গ্ৰহ থাকিলে অতি শুভ ফল প্ৰদান কৰে। ৰাহুৰ আপোনালোকৰ অতি শুভ ফল প্ৰদান কৰিব। এইটো প্ৰেছত চাকৰি কৰা বা LICত চাকৰি কৰা ল'ৰা ছোৱালীৰ কাৰণে অতি শুভ। কিন্তু যিহেতু দ্বাদশত আছে, দ্বাদশত কেতু থকাৰ কাৰণে খৰচ বৃদ্ধি যোগ দেখা যায়। যিহেতু এইটো আপোনাৰ খৰচৰ ঘৰত বহি আছে, অধিপতি বুধ হিচাপে বুধ যিহেতু দ্বিতীয়ত আছে, টকা পইচা যি পালে কিন্তু খৰচ বৃদ্ধি যোগ দেখা যায়।
তেনে ক্ষেত্ৰত চালে আপোনালোকে পাৰিলে এইটোৰ প্ৰতিক্ৰিয়া কৰক। এইটোৰ প্ৰতিক্ৰিয়া গোটেই সহজ। মই এটা মন্ত্ৰ কৈ আছোঁ, আপোনালোকে জপ কৰিব পাৰে। ওম হ্ৰিং ঐং শ্ৰী, এইটোৱে এই মন্ত্ৰটো 108 বাৰ কৰি জপ কৰিব, অতি শুভ ফল লাভ কৰিব আপোনালোকে। তেনে ক্ষেত্ৰত চাব লাগিলে আপোনালোকৰ শনি নিজৰ ঘৰত আছে, শুক্ৰ যিহেতু মিত্ৰগৃহত আছে, তেনে ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। গোটেই মাহটো গোটেই বেয়া নহয়, অকণমান চাব গ'লে অকল মংগলটো কিছু অশুভ, বাকী গ্ৰহকেইটা অতি শুভ। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।